নমস্কাৰ। মানুহে যেতিয়া এটা সম্পত্তি ঘটে, মানুহে যেতিয়া এটা সম্পত্তি কিনে, সেই সম্পত্তিটোত লৈ মানুহজনৰ বহুত ধৰণৰ সপোন, বহুত আশা আৰু বহুত ধৰণৰ পৰিকল্পনা জড়িত হৈ থাকে। আজি এনেকুৱা এজন মানুহৰ সম্পত্তিৰ কথা ক'ব ওলাইছোঁ। সেই সম্পত্তিটোৱে মানুহজনক সম্পূৰ্ণৰূপে ধ্বংস কৰি থৈ গ'ল আৰু লগতে সেই সম্পত্তিটোৱে বহুত কেইখনমান ঘৰৰ পৰিয়াল ধ্বংস কৰি থৈ গ'ল। সম্পত্তিটো হৈছে ASC09 5812 নামৰ এখন ট্ৰাক। মানে সেই নম্বৰত এখন ট্ৰাক আছে আৰু সেই ট্ৰাকখনে এজন মানুহৰ গোটেই জীৱনটো ধ্বংস কৰি থৈ গৈছিল। আৰু সম্পূৰ্ণ ঘটনাটো আপোনালোকে আজি মোৰ মুখেদি শুনিব আৰু সম্পূৰ্ণ ঘটনাটোৰ শেষত মই আপোনালোকক মানুহজনৰ পৰিচয়টো মই কৈ দিম। এতিয়া ঘটনাটো আৰম্ভ কৰোঁ আৰু আপোনালোকে ধৈৰ্য সহকাৰে সম্পূৰ্ণ ঘটনাটো শুনিব বুলি আশা ৰাখিলোঁ। মই এজন ফৌজী আছিলোঁ। মই ফৌজীত প্ৰায় 14 বছৰমান চাকৰি কৰি ভাবিলোঁ কি নিজাকৈ কিবা এটা ডাঙৰ কাম কৰিম আৰু ফিউচাৰত কিবা ডাঙৰ এটা এম্পিয়াৰ বনাম। ঠিক তেনেকৈ ভাবি মই চাকৰিৰ পৰা ওলাই বহুত ধুনীয়াকৈ ডাঙৰকৈ সপোন দেখি ব্যৱসায় আৰম্ভ কৰিব ল'লোঁ। মোৰ প্ৰায় ব্যৱসায়ৰ বস্তুবিলাক বাহিৰৰ পৰা আহিছিল। বাহিৰৰ পৰা অহা বস্তুবিলাক মই অসমত আনি বেচিছিলোঁ। ঠিক তেনেকৈ বহুত ধুনীয়াকৈ কামবিলাক চলি গৈ আছিল। চলি গৈ থকাৰ মাজতে মোৰ এজন বন্ধুৱে মোক সপোন দেখালে, দাদা আপুনি যদি ইচ্ছা কৰে এখন ট্ৰাক লৈ আপুনি নিজাকৈ বাহিৰৰ পৰা বস্তু আনি আপুনি নিজাকৈ বেচিব পাৰিব। তাত মিডলমেনৰ কাম শেষ হৈ যাব, ট্ৰাকৰ ভাড়াটো আপুনি পাই যাব। মই তাৰ কথা শুনিলোঁ। তাৰ কথা শুনি মই ঠিক তেনেদৰে কামবিলাক কৰিব ষ্টাৰ্ট কৰি দিলোঁ। মই এখন ট্ৰাক বুকিং কৰিলোঁ। ট্ৰাকখন বুকিং কৰি ট্ৰাকখন মই কিনিলোঁ। 11,40,000 টকাত মই ট্ৰাকখন কিনিলোঁ। 11,40,000 টকাত ট্ৰাকখন কিনি মই মোৰ যিটো কামৰ কাৰণে লৈছিলোঁ সেই কামটো আৰম্ভ কৰি দিলোঁ। প্ৰায় 6 মাহমান সেই কামটো ধুনীয়াকৈ চলি আছিল। ধুনীয়াকৈ ইটো সিটো অ'ৰটোৰ ব্যৱসায় খুব ধুনীয়াকৈ চলি আছিল। গাড়ীখনে ভাল পইচা এটা ইনকাম কৰি দি আছিল। মোৰ প্ৰথম ড্ৰাইভাৰটোৰ নাম আছিল ললেশ সিং, এটা বিহাৰী ল'ৰা। আৰু সি কাজিৰঙা পাৰ হৈ যিখিনি বাগৰি বুলি কোৱা সেই জেগাখিনিৰ এটা ড্ৰাইভাৰ হয়। তাৰ ঘৰ বাগৰিত। আপোনালোকে নিশ্চয় শুনিছে বাগৰি বুলি কোৱা এটুকুৰ জেগা আছে যিটুকু কাজিৰঙা পাৰ হোৱাৰ পিছত বোকাখাট পোৱাৰ আগত সেই জেগাটুকু পায়। সি বাগৰিৰে সি ড্ৰাইভাৰ আছিল। সি ভাল পইচা ইনকাম কৰি দি আছিল। কাম চলি আছিল, ধুনীয়া গাড়ী ব্যৱসায় চলি আছিল। প্ৰায় মাহত 40,000-45,000 টকা মোৰ ইনকাম হৈ গৈছিল। মই বাহিৰৰ পৰা বস্তু আনিব সেইবাৰ মহাৰাষ্ট্ৰ যাম বুলি ভাবিলোঁ। মহাৰাষ্ট্ৰ যাম বুলি ভাবি তাক ক'লোঁ, ললেশ মহাৰাষ্ট্ৰ জানা হে ভাই, তৈয়াৰ হৈ জানা ইতনে তাৰিখ কো। ঠিক সেনেকৈ আমি ইয়াতে তামোলৰ ভাড়া এটা ল'লোঁ। তামোলৰ ভাড়াটো লৈ ৱেষ্ট বেংগলত তামোলটো নমাই ৱেষ্ট বেংগলৰ পৰা ভাড়া এটা লৈ নাছিক পালোঁগৈ। মহাৰাষ্ট্ৰ নাছিক পালোঁ। নাছিকত বস্তুটো আনলোড কৰি আমি গুচি গ'লোঁ চাংলি, মহাৰাষ্ট্ৰ ডিষ্ট্ৰিক্ট চাংলিত গ'লোঁ। ডিষ্ট্ৰিক্ট চাংলিত আমাৰ যিখিনি প্ৰয়োজনীয় বস্তু আছিল সেই বস্তুখিনি গোটেইখিনি কালেক্ট কৰি আমি তাৰ পৰা বহুত ধৰণৰ সৰু সৰু পাহাৰ, আমাৰ অসমৰ নিচিনা ডাঙৰ পাহাৰ নহয় কিন্তু শুকান পাহাৰ, সৰু সৰু পাহাৰ পাৰ হৈ আহি আছোঁ। মহাৰাষ্ট্ৰৰ টাউনবিলাক পাৰ কৰি মহাৰাষ্ট্ৰ পাৰ কৰি এমপিত সোমাম। সেইখিনি সময়তে আপোনাৰ এটা ওখ সৰু পাহাৰ টাইপৰ এটা ৰাস্তাটো ওপৰ দি গৈছে। সেইটোত উঠি বাছ নামিব লৈছোঁ, পটককৈ গাড়ীখন বন্ধ। গাড়ীখনৰ গিয়াৰ বক্সটো জানো কোনোবাই ভাঙি দিলে। একদম লক, গিয়াৰ বক্সটো নিহিলা হৈ গ'ল। গাড়ীখন একদম ৰাস্তাৰ মাজতে লাহেকৈ নামি নিউট্ৰেল কৰি গাড়ীখন সেইখিনিতে ৰখাই দিয়া গ'ল যেন তেন হোটেলখনৰ সন্মুখত যেনেকৈ ৰখাই দিয়া গ'ল। ড্ৰাইভাৰটোৱে ক'লে, भैया गाड़ी को क्या हो गया पता नहीं, गियर बॉक्स हिल ही नहीं रहा है, गियर बॉक्स एकदम जाम हो गया। গাড়ীখন ছাইডত লগাৰ পিছত বস্তুবিলাক গাড়ীৰ ভিতৰতে আছে। গাড়ীৰ ভিতৰত থাকোঁতে
সেই গাড়ীখনত আচলতে বহিৰাগত্যৰ পৰা ছাগলী অনা গৈছিল পুহিবৰ কাৰণে। যেতিয়া গাড়ীখন তাত ৰখি দিয়াৰ পিছত ড্ৰাইভাৰটোৱে ক'লে, भैया मैकेनिक का व्यवस्था करते हैं, नहीं तो यहाँ दिक्कत हो जाएगा। ঠিক প্ৰায় 11-12মান বাজি দুপৰীয়া কথা, বা হয়তো 12:30মান বাজিতে সেনেকুৱা সময় হ'ব, সঠিককৈ মোৰ সময়টো মনত নাই। মই নামি ওচৰৰ সিপিনে পৰা আহি থকা ড্ৰাইভাৰ বা কাৰোবাক সোধাৰ পিছত হোটেলৰ মানুহটোক সুধিলোঁ, ক'লে ইয়াৰ প্ৰায় 14 কিলোমিটাৰ দূৰত তাত মেকানিক আছে, তাৰ পৰা আনিব লাগিব। ঠিক সেইটো হিচাপে গাড়ী এখন বহি গ'লোঁ, যাই যেন তেন পালোঁগৈ। মেকানিকে ক'লে আজি সময় নাই, কাইলৈহে যাব পাৰিম, তহঁতে ৰাতিটো তাতে থাকিব লাগিব। ঠিক সেই হিচাপে ৰাতিটো তাতে থকা গ'ল। থকা যায় পিছদিনাখন প্ৰায় 10-11টামান বাজিত মেকানিক আহে, লগত আৰু এজন মেকানিক লৈ আহি গিয়াৰ বক্সটো খুলি চাই ক'লে কি এই গিয়াৰ বক্সটো ভাঙিলে, এটা যিটো গিয়াৰটো ঘূৰাই, আচলতে মই সেই নামটো নাজানো কি বুলি কয়, সেইটো ভাঙিলে তো আপুনি বনাব লাগিব। বনাবৰ কাৰণে যোৱা গ'ল, জ্বালাই কৰি দিয়া গ'ল, তাৰ মানে ডুপ্লিকেট কপি পোৱা নগ'ল। যেতিয়া ক'লে জ্বালাই কৰি দিছোঁ চলিব। ঠিক তেনেকৈ জ্বালাই কৰি দিয়াৰ পিছত গাড়ীখন চলাই তাৰপৰা যেন তেনে অহা গ'ল। আহি গাড়ীখন প্ৰায় ৱেষ্ট বেংগল পালে। ৱেষ্ট বেংগলৰ জংঘলৰ মাজত গাড়ীখন আকৌ এবাৰ বেয়া হ'ল। সেইবাৰ গাড়ীখন ঠিক কৰা গ'ল। গাড়ীখন ইয়াৰ আগত কোনো ধৰণৰ বেমাৰ নাছিল, একদমেই গাড়ীখন বহুত ধুনীয়া গাড়ী আছিল। ৱেষ্ট বেংগলত আকৌ বেয়া হ'ল। বেয়া হোৱাৰ পিছত গাড়ীখন ভাল কৰা গ'ল। ভাল কৰি আহি যেন তেন অসম পোৱা গ'ল। অসম পোৱাৰ পিছতে বস্তুবিলাক নোমোৱা গ'ল। ড্ৰাইভাৰটোৱে ক'লে মই 2 দিন ৰেষ্ট কৰিম। ড্ৰাইভাৰটোৱে 2 দিন ৰেষ্ট কৰিলে। ৰেষ্ট কৰাৰ পিছত আকৌ ড্ৰাইভাৰটোৱে গাড়ী চলাব আৰম্ভ কৰিলে। সেইবাৰ ড্ৰাইভাৰটোৱে যেতিয়া গাড়ী চলোৱাৰ পিছত ড্ৰাইভাৰটোৱে মোক পিছতহে ক'লে এই কথাখিনি, কি আগতে যেনেকুৱা গাড়ীখন চলাই মানে ভাল লাগিছিল, আজিকালি সেই গাড়ীখন চাই সেনেকুৱা চলাই ভাল নালাগা। তাৰপিছত ড্ৰাইভাৰটোৰ ঘৰত কিছুমান সমস্যা ওলোৱাৰ পিছত ड्राइवर को लगी भैया मैं कुछ दिन रेस्ट करना चाहता हूँ, कुछ काम है, 14-15 दिन के लिए गाड़ी आप दूसरे को दे दीजिए। ठीक সেনেকৈ কথা মতে বেলেগ এটা বিহাৰী ড্ৰাইভাৰক গাড়ীখন দিয়া গ'ল। সিও 2 দিনমান চলাই ক'লে কি নাই মই গাড়ী চলাব নোৱাৰিম, মই বাদ দিম। সি বাদ দিলে। বাদ দিয়াৰ পিছত গাড়ীখন মোৰ ঘৰতে বহুত দিন সেনেকৈ পৰি আছিল। পৰি থাকোঁতে ৰহা 12 বজীয়া এজন ল'ৰা সম্বন্ধীয়ত মোৰ অলপমান ৰিলেশ্যনৰ সম্বন্ধীয় হয়, তাক নামটো পাপুক কোৱা গ'ল কি পাপু গাড়ীখন এনেই আছে, তই যিহেতু ডাঙৰ গাড়ী চলাওঁ পাৰিলে এখন গাড়ী চলাব পাৰিবি। সি ক'লে ঠিক হ'লে দাদা মই চলাম গাড়ীখন। পাপুৱে গাড়ীখন চলাব আৰম্ভ কৰিলে। পাপুৱে যেতিয়া গাড়ীখন চলাব আৰম্ভ কৰিলে তাৰ ঘৰৰ বহুত ধুনীয়া পৰিৱেশ, একো নাই, ব্ৰইলাৰ ফাৰ্ম এখন কৰি 2জনী গাই গৰু আছিল, গাখীৰ চাখীৰ বেছি ব্ৰইলাৰ ফাৰ্মৰ কাম চলি থাকে। লাহে লাহে পাপুৰ ঘৈণীয়েকৰ গা বেয়া হ'বলৈ আৰম্ভ হ'ল। গা বেয়া হয় এনেকুৱা গা বেয়া হ'ল একদম মানুহজনী চিভিলাইজ। এদিন গাড়ী চলি থকা অৱস্থাতে পাপুৰ ঘৈণীয়েকৰ ইমান বেয়াকৈ গা বেয়া হ'ল, পাপুৱে কি কৰিলে গাড়ীখন তিনিচুকীয়াতে খাৰা কৰি মোক ফোন কৰিলে কি দাদা গাড়ীখন ইয়াতে খাৰা কৰিছোঁ, মই যাব লাগে ইমাৰ্জেঞ্চি, মই ছুপাৰত বহি গুচি যাওঁ। ছুপাৰত বহি ঠিক তেনেকৈ গুচি আহিলে, ৰহাত নামি নিজৰ ঘৈণীয়েকৰ ওচৰ পালে। মই ফোন কৰিলোঁ কি হ'ল পাপু, মানুহজনীটো ভালনে? সি ক'লে দাদা ভালেই, কিন্তু ডক্টৰ এতিয়ালৈকে একো বেমাৰ উলিয়াব পৰা নাই, মানুহজনী একো বেমাৰেই দেখোন নাই। বোলে একো বেমাৰ যদি নাই তেনেহ'লে কি হৈছে? কৈছে জানো একো বেমাৰ নেদেখোঁ। তাৰপিছত অলপমান দিন থাকিলে, 4-5 দিনৰ পিছত পাপু আকৌ গ'ল গাড়ীখন বেলেগ ড্ৰাইভাৰ দি পেলাই অনা গ'ল গুৱাহাটীলৈ। গুৱাহাটীৰ পিছত আকৌ পাপুৱে গাড়ী ধৰিলে, আকৌ গাড়ী চলাব আৰম্ভ কৰিলে। ঠিক সেনেকৈ 1-1.5 মাহমান যোৱাৰ পিছত এদিন হঠাতে তিনিচুকীয়াত চাহপাত লোড কৰি থকা অৱস্থাতে পাপুৰ ঘৈণীয়েকৰ শুলালেকৰ ফোন আহিলে। ঘৈণীয়েকৰ খুব বেছি বেমাৰ, একদম চিভিলত লৈ গ'ল, মৰিগাঁও চিভিলত আছে এতিয়া, মানে তই আহিব লাগে জল্দি। ঠিক সেনেকৈ পাপু একদম বেগা বেগিকৈ আহিলে, গাড়ীত বহি আহি ৰাতিপুৱা পালেহি। পাই চিভিলত গ'ল, চিভিলত যোৱাৰ পিছত চব টেষ্ট কৰালে। পাপু ঘৈণীয়েকৰ একো প্ৰব্লেম নাই, কোনো ধৰণৰ প্ৰব্লেমেই নাই। পাপুৱে ভাবিলে এনেকৈ কৰি থাকিলে নহ'ব, অলপমান চোৱা চিন্তা কৰিম। মায়ঙলৈ যোৱা ৰাস্তাত এজন
বেজ টাইপে হয়, বেজ নহয় বুলি কৈছে। বেজ নহয়, এজন মানুহ বহে, মাতা আহে, গোসানী আহে আৰু সি চোৱা চিন্তা কৰে। সেই মানুহজনে চোৱা চিন্তা কৰে। চোৱা চিন্তা কৰোঁতে পাপুক ক'লে কি তই এতিয়া যিটো কাম কৰি আছ সেই কামটোত তো বিপদ আছে। সেই যিখন বস্তু তই চলাই আছ সেই বস্তুখন চলাই থকাৰ কাৰণে তোৰ ঘৰত এনেকুৱা প্ৰব্লেম হয়। পাপুৱে ক'লে মই কি কৰিম মহাৰাজ? ক'লে কি তই সেই কামটো বাদ দে, তই সেই কামটো বাদ দে, তই বেলেগ কাম কৰ, সেই গাড়ীখন চলাবলৈ তই বাদ দে, সেই বাহনখন চলাব তই বাদ দে। পাপুৱে ঠিক সেনেকেই বাবাজনৰ কথা মতে গাড়ীখন চলাব বাদ দিলে। গাড়ীখন চলাব বাদ দিলে। সিপিনে গাড়ীখন যেন তেন বেলেগ এজন ড্ৰাইভাৰৰ সৈতে কথা পাতি আনি মালটো আনলোড কৰা গ'ল। আনলোড কৰি পাপুৰ ঘৰৰ সন্মুখত গাড়ীখন আকৌ খাৰা কৰি দিয়া গ'ল। পাপু, গাড়ীখন খাৰা হৈ আছে, তই যেতিয়া মন যায় তেতিয়াই লৈ আহ। দুদিনমানৰ পিছত পাপুৱে ফোন কৰি ক'লে মই গাড়ী নচলাম, বেয়া নাপাব, মই গাড়ীখন বাউণ্ডৰীৰ ভিতৰতে ৰাখিব নোৱাৰিম। মই বোলো কি কথা হ'ল এনেকুৱা? কৈছে দাদা এনেকুৱা তেনেকুৱা কথা, মানুহজনে ক'লে গাড়ীখনতে কিবা এটা আছে, গাড়ীখন চলাই থকাৰ কাৰণে এনেকুৱা হৈছে। মই বোলো কি মিছা কথা কয় এনেকুৱা? ইয়াৰ আগতেতো দুজন তিনিজন ড্ৰাইভাৰ গাড়ী চলাইছে, একো হোৱা নাই। কৈছে দাদা মই চলাব নোৱাৰিম, আপুনি বেয়া নাপাব, আপুনি বেলেগ ড্ৰাইভাৰ বিচাৰক। গাড়ীখন প্ৰায় 3 মাহমান তাতে ৰাস্তা এনেকুৱা ফিল্ড এখন আছে, ফিল্ডখনৰ কিনাৰতে গাড়ীখন থৈ দিয়া গ'ল। ঘৰৰ ওচৰৰ মানুহ চিনাকি মানুহ আছিল, কোৱা গাড়ীখন চাবি অলপমান, চাবি তাবি লক কৰি তাৰপিছত ট্ৰাকখনৰ কোনো হিলাব নাই, তাতে আছে। 3 মাহমানৰ পিছত তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ কাকপথাৰৰ এজন ড্ৰাইভাৰ, কাকপথাৰ নাপায় সেইখিনি এজন ড্ৰাইভাৰ ৰাজু নামৰ ড্ৰাইভাৰজনে সিদ্ধান্ত কৰিলে কি গাড়ীখন মই চলাম আৰু গাড়ীখন মই লৈ আহিম। পাপুক ক'লোঁ পাপু তোৰ হাতত পইচা কিমান আছিলে গাড়ীখনৰ? সি ক'লে দাদা মোৰ হাতততো গাড়ীখনৰ পইচা প্ৰায় 9,000 টকা আছে আৰু গাড়ীখন তেল, কৈছে তেল নাই। ঠিক আছে, ড্ৰাইভাৰ এটা কৈছে ড্ৰাইভাৰটো গাড়ীখন দি দিবি আৰু পইচাখিনি তই কিমান লাগে তোৰ ৰাখি পেলাই এইখিনি টকা দি দিবি। পাপুৱে 2,000 টকা ৰাখি 9,500 টকা আছিলে, 7,500 টকা ড্ৰাইভাৰটোক দি দিলে। ড্ৰাইভাৰটোৱে সেইকেইটা পইচা লৈ আহিলে আমনিত, আহি কিবা লুট কৰিম বুলি আমনিত লুট নাপালে। লুট নোপোৱাৰ ফলত জখলাবন্ধাত যায় গাড়ীখন ৰখালে। জখলাবন্ধাত মানুহজনৰ, ড্ৰাইভাৰজনৰ, যিজন ৰাজু নামৰ ড্ৰাইভাৰ আছিল, ড্ৰাইভাৰজনৰ ভৰি এখন বিষ হৈ ভৰিখন ফুলি গ'ল। ফুলি যোৱাৰ পিছত মই ক'লোঁ তাক তই ডক্টৰক দেখা। ডক্টৰক দেখালে তোক কি কয় সেইটো কয়। ডক্টৰক দেখালে, ডক্টৰে কৈছে নৰ্মেল, একোতো প্ৰব্লেম নাই। মোক ফোন কৰিলে প্ৰায় ৰাতি 9:25 মানত, ফোন কৰি ক'লে দাদা গাড়ীখন এনেকৈ লোড নাই, মই ৰাতিয়ে যোৰহাট লৈ যাম। ঠিক আছে, যোৰহাট কি লোড কৰিবি? নাৰিকল লোড কৰিম। ঠিক আছে, নাৰিকল লোড কৰি আহি যাবি তই। লোড কৰি আহি যাম বুলি কৈ সি নাৰিকল লোড কৰিবৰ কাৰণে গুচি গ'ল যোৰহাটত ৰাতিপুৱা প্ৰায় সেইদিনাখন লোড হ'ব 9-10টামান বাজিত। ৰাতিপুৱা সেইদিনাখন ছানডে আছিল, ৰাতিপুৱা প্ৰায় 8:30টামান বাজিত মোক ফোন আহিছে। মই ফোনটো পিক আপ কৰা নাই, ফোনটো চাইলেঞ্চত আছিলে। মোৰ গেটৰ বাহিৰত আহি কোনোবাই ঠাং দৰ্জাখন মানে গেটখন বজাইছে। মই উঠি আহি চাইছোঁ মোৰ কুকুৰটোৱে খুব মানে ভুকিছে। মোৰ লাকি নামৰ এটা কুকুৰ আছে, কুকুৰটোৱে খুব মানে ভুকিছে। ভুকাৰ পিছত মই ক'লোঁ কি হ'ল? মই উঠি আহিছোঁ, সেইদিনাখন হাফ পেণ্টটো উল্টাকৈ পিন্ধি আহিছোঁ। কি হ'ল? बोले भैया आप राजू का मालिक हो क्या? बोला हाँ मैं राजू का गाड़ी चलाता हूँ, मेरा अभी कल ही गया है, परसों ही गया है। बोला वो मर गया है যোৰহাট में। মোৰ ভৰিৰ তলদি মাটি নাইকিয়া হৈ গ'ল। ৰাজু মৰি গ'ল। কালি গাড়ী চলাব গৈছিলে, পৰহি গাড়ী চলাব গৈছিলে, মৰি গ'ল। কেনেকৈ মৰিলে, কি হ'ল? মই ফটাফট উঠিলোঁ, ব্ৰাছ কৰি লগত কাপোৰ কানি পিন্ধি মনোজ নামৰ এজন ল'ৰা আছিল, মনোজক ফোন কৰিলোঁ। মনোজ এনেকুৱা তোমাৰ বিপদ, মই গাড়ী চলাব নোৱাৰিম, মোৰ হাত ভৰি কঁপি আছে, তই ব'ল। ওলালোঁ, নিউজ চাইছোঁ, নিউজত ফাটাফাটি চলি আছে। তেনেকৈ এজন ড্ৰাইভাৰ ৰাতিপুৱা প্ৰায় 5:30টামান বাজিত গাড়ীখনৰ তলত মৰি থাকে। কোনো কথা নাই, কোনো বতা নাই, বৰ বেছি বেমাৰ নাই, মানুহজন মৰি গ'ল। গাড়ীখন চিনামাৰ পুলিচৰ আণ্ডাৰত পৰিছিল। যোৰহাট চিনামাৰ পুলিচে আহি গাড়ীখন জব্দ কৰি গাড়ীখন লৈ যায়। গাড়ীখন তাত ৰাখে থানাত।
পষ্টমৰ্টম কৰি মানুহজনৰ বডি চডি আনি তিনিচুকীয়াত ক্ৰিয়া গৰম কৰি শেষ কৰিলোঁ। 1.5 মাহমান লাগিল সময়। 1.5 মাহমানৰ পিছত গাড়ীখন খালাচ হৈ আহি আকৌ তিনিচুকীয়া ৰূপাই চাইডিং পালেহি। তিনিচুকীয়া ৰূপাই চাইডিং গাড়ীখন পোৱাৰ পিছত গাড়ীখন এটা প্লাইবৰ্ড ফেক্টৰীৰ ভিতৰত থৈ দিয়া গ'ল। বান্দৰীৰ ভিতৰত প্লাইবৰ্ড ফেক্টৰীৰ ভিতৰত থোৱাৰ পিছত লাহে লাহে প্ৰায় 2-3 মাহমান গ'ল। 2-3 মাহ যোৱাৰ পিছত আকৌ এজন কাকপথাৰৰ সৰু ল'ৰা এজন ড্ৰাইভাৰ, প্ৰায় 22 বছৰমান বয়স হ'ব, সি ক'লে, দাদা গাড়ীখন আছে বুলি শুনিলোঁ, মই চলাম। ঠিক আছে, ক'ত চলাবি? বোলে মই তিনিচুকীয়া গুদামবিলাকতে চলাম, লোকেলত চলাম। ঠিক আছে, লৈ যাওঁ, চলা। গাড়ীখন দিয়া গ'ল, সি চলাই আছে। তাৰ ঘনীয়েক প্ৰেগনেণ্ট, তাৰ মানুহজনী প্ৰেগনেণ্ট। সেইখিনি সময়ত মানুহজনী প্ৰেগনেণ্ট। অলপমান দিনৰ পিছতে 3 মাহমানৰ পিছত মানুহজনী ছোৱালী এজনী হয়। ছোৱালীজনী, সি গাড়ী চলাই আছে, ছোৱালীজনী একো কথা পতা নাই, অকস্মাত গা বেয়া হ'ল। মোক ফোন কৰে, সি ফোন কৰি পেলাই কয়, দাদা মানুহজনী একদম গা বেয়া, মই গাড়ীৰ ৰেকত লাগি আছিলে, এতিয়া কি কৰিম? মই বোলো গাড়ী বাদ দে, তাতে থ, চাবিটো কাৰোবাক দি দে আৰু তই যাই মানুহজনী চা। মানুহজনীৰ লগত ছোৱালীজনীক চা। ছোৱালীজনী চালে, ছোৱালীজনীক আনি হস্পিটেল পোৱালে। ছোৱালীজনী কোনো ধৰণৰ বেমাৰ নাই, কিন্তু অকস্মাত ছোৱালীজনী, প্ৰায় 3-4 মহীয়া ছোৱালীজনী অকস্মাত তাই ঢুকাই গ'ল। কোনো ধৰণৰ বেমাৰ নাই, কোনো ধৰণৰ একো নাই, কিন্তু তাই হঠাৎ ঢুকাই গ'ল। ঢুকাই যোৱাৰ পিছত গাড়ীখন তাতে আছিল। বেলেগ এটা মানুহ লগাই গাড়ীখন আনি আকৌ সেইখিনি জেগাতে আকৌ থোৱা গ'ল, প্লাইবৰ্ড ফেক্টৰী বান্দৰীৰ ভিতৰত। গাড়ীখন থাকিল এনেকৈ 1.5 মাহ 2 মাহমানৰ পিছত আলি বুলি কোৱা এজন ড্ৰাইভাৰ ৰূপাই চাইডিঙৰ, সি ক'লেগৈ, দাদা গাড়ীখন মই চলাম। ক'ত চলাবি গাড়ী? বোলে গাড়ী মই চলাম দাদা, লোকেলতে চলাম। গাড়ীখন ঠিক তাক চাবি দিয়া হ'ল। সি গাড়ীখন চলাই আছে, ধুনীয়াকৈ গাড়ীখন চলি আছে। গাড়ীখন চলি থাকোঁতে ঈদৰ সময়ত ঘনীয়েকে ঈদ খাই লৈ জীয়েকৰ ঘৰত গ'ল ঈদ খাবলৈ। দুপৰীয়া সময়ত মানুহজনে ভাত পানী খাই ধুনীয়াকৈ গাড়ীৰ চাবিটো পকেটত লৈ শুই আছিলে। অকস্মাত ভাটিবেলা শুনা গ'ল মানুহটো উঠাই নাই, মানুহটো অকাল মৃত্যু, কোনো ধৰণৰ বেমাৰ নাই, কোনো ধৰণৰ বিঘিনি নাই, মানুহজন ঢুকাই গ'ল। মোৰ ওচৰৰ চিনাকি মানুহ আছিলে, গাড়ীখনৰ চাবি তাবি আনি মোক দিলেহি, মানুহজন মৰিলে। মই গম পাই গ'লোঁ 100% গাড়ীখনৰ গাতে কিবা এটা আছে। 2 দিনমানৰ পিছত মই সপোনত দেখা পালোঁ, মোৰ গোটেই ঘৰটো সম্পূৰ্ণ জহি খহি গৈছে। সপোনত দেখিছোঁ ঘৰটো একদম এক চাইডৰ পৰা জহি খহি গৈছে, মানে যেনেকৈ পচি পেলাই বস্তুবিলাক পচি যায়, সেনেকৈ গোটেই ঘৰটো পচি গৈছে। মই ভাবিলোঁ এই কথা নহয়, অলপমান চোৱা চিন্তা কৰোঁ। সেই বুলি কৈ মই আহিলোঁ নগাঁৱৰ পৰা আহি মৰিগাঁও ডিষ্ট্ৰিক্টৰ মায়ঙলৈ যোৱা ৰাস্তাটো, তাত সেই বাবাজনৰ ওচৰত দেখালোঁ। বাবাজনে ক'লে, তই মোক চিনি পাইছানে? মই বোলো নাই পোৱা মা, মই হ'লোঁ মা মনসা। মই বোলো মা কওক। কৈছে, তুমি আগতে মোৰ ওচৰত আহিছা? মই বোলো নাই, তুমি ৰূপাইত আহিছিলা মোৰ ওচৰত? মই বোলো অঁ গৈছিলোঁ, কাৰণ মই ৰূপাইত মনসা মন্দিৰত গৈছিলোঁ। কৈছে, তোমাক মই বহুত দিলোঁ, বহুত ধন সম্পত্তি টকা পইচা, কিন্তু তুমি এনেকুৱা এটা বস্তু ঘৰত ছপাই লৈছা, যিটো বস্তুৱে তোমাক আজি তাৰিখত লেংটা কৰি পেলালে, হয়নে? মই বোলো হয়। তুমি কিমান দেউলীয়া হ'লা? মই বোলো বহুত দেউলীয়া হ'লোঁ। মই আপোনালোকক কৈ দিব বিচাৰোঁ, সেইখিনি সময়ত প্ৰায় 28-30 লাখ টকা মালিক আছিলোঁ মই। গাড়ীখন অনাৰ পিছত লাহে লাহে সেইখিনি সময়লৈকে মোৰ প্ৰায় 43,000 মান মোৰ বেংক একাউণ্টত ধাৰ লাগি আছিল। বাবাজনে ক'লে, তুমি সেই বস্তুটো সম্পূৰ্ণৰূপে ঘৰৰ পৰা আঁতৰাই পেলোৱা। মই আহিলোঁ, আহি মানুহজনীক ক'লোঁ এনেকুৱা তেনেকুৱা কথা, খেদিবই লাগিব, যদি নেখেদোঁ আমাৰ জীৱন বৰবাদ হৈ যাব। 11,40,000 কিনা গাড়ীখন OLX লগাই দিলোঁ। OLX লগাই পিছত সিটোৱে দাম দিলে। দাম দিয়াৰ পিছত দাম নিদিয়ে, কোনোবাই 7 লাখ, 6.5 লাখ, 7 লাখ, 8 লাখ এনেকৈ দাম দিয়ে। ৰিফাইনেন্সত গাড়ীখন কৰিবৰ কাৰণে ফাইনেন্সৰ কোম্পানীৰ মানুহ আহিলে, পিছত চালে যেন গাড়ীখনৰ বডিটোৰ চেচিছ নম্বৰ বেলেগ আৰু বডি নম্বৰ বেলেগ, চেচিছ নম্বৰ বেলেগ, মানে গাড়ীখনৰ দুখন গাড়ী মিলি এখন গাড়ী হৈ আছে, মানে গাড়ীখন ডুপ্লিকেট কৰি পেলাই দিয়া গৈছিল। ঠিক নাই, একো নাই, গাড়ীখন বন্দবস্ত হৈ গ'ল 5,60,000 টকাত।
5,60,000 টকাত মৰিগাঁও ডিষ্ট্ৰিক্টত জালুগুটিৰ এজন মানুহে গাড়ীখন বন্দবস্ত কৰিলে। গাড়ীখন নিবৰ কাৰণে ৰহমান বুলি কোৱা ল'ৰা এটা আৰু বাবলু বৰদলৈ বুলি কোৱা ল'ৰা এটা মৰিগাঁও ডিষ্ট্ৰিক্টৰ চৰাইবাহী, সেইজন এজন ফাইনেন্সাৰ ল'ৰা। সি আহিলে, গাড়ীখন চাই চিতি গাড়ীখন যোৱা আগদিনাখনে গাড়ীখন এবাৰ ষ্টাৰ্ট কৰোঁতে গাড়ীখনৰ ফিউজটো গুচি যায়। গাড়ীখন যেতিয়া ষ্টাৰ্ট কৰা যায় গাড়ীখনৰ ফিউজটো গুচি যায়। গাড়ীখনৰ ফিউজটো সিহঁতে আহি পোৱা আগদিনাখনে যেনে তেনে বনোৱা গ'ল। ৰাতি হৈ গ'ল, কিন্তু বনোৱা গ'ল। পিছদিনাখন সিহঁতে আহিলে, চব ইঞ্জিন খুলি চালে। দাদা কিবা নতুন কাম কৰাইছিল নেকি? মই বোলো ফিউজটো কাম কৰাইছিলোঁ। কৈছে অঁ ফিউজটো দেখিছোঁ নতুন কাম হৈ আছে। সি গাড়ীৰ পইচা দি গাড়ীখন ষ্টাৰ্ট কৰি উলিয়াব বিচাৰে, গাড়ীখন নোলায়। গাড়ীখন শুকানতে বনতে পিছ চেকাকেইটা চকচককৈ ঘূৰি থাকে। ঘূৰি থকাৰ ফলত সি ভাবিলে আৰু কি কথা, দাদা গাড়ীখনে যাব বিচৰা নাই। মই লৈ যোৱা, যেনেকৈ নহওক লৈ যোৱা, গাড়ীৰ পইচা পাতি দিয়া হৈছে যেতিয়া 50% পইচা পাতি দিয়া হৈ গ'ল। সেনেকৈ কৰাৰ পিছত গাড়ীখন ট্ৰেক্টৰ আনিলে, ট্ৰেক্টৰেদি টানিব চালে, ট্ৰেক্টৰত টানা নগ'ল। তাতে ট্ৰেক্টৰ আছিল, JCB এখন সেইখিনি সময়ত ৰাস্তা দি গৈ আছিলে। JCBখনক কোৱা গ'ল। মই বোলো কিমান ল'বি? ক'লে 500 টকা ল'ম। মোলৈ এইখিনি পাই কৈছে হ'ব। আহিলে JCBখনে গাড়ীখন টানি উলিয়াই দিলে। JCBখনে হাঁহিছে ড্ৰাইভাৰটোৱে, যে এইখিনিত গাড়ীখন ওলোৱা নাই, কেনেকুৱা কথা, আচৰিত কথা। মোৰ গাতে বেজাই আছিল তেতিয়া। গাড়ীখনে যাব বিচৰা নাই, কিহৰ কাৰণে যাব বিচৰা নাই। যেন তেন গাড়ীখন গ'ল। যোৱাৰ পিছত তেওঁলোক মুছলিম মানুহ, গৰীয়া মানুহ নিজৰ নিয়ম কানুন কৰাৰ পিছত গাড়ীখন ঘৰতে ধুনীয়াকৈ চাফ চিকুণ কৰি ধৰি চোতালতে ৰাখি থৈছে। মঙলবাৰ দিন আছিল সেইদিনাখন, সিহঁতে কোৱা মতে মঙলবাৰ দিন আছিল। মঙলবাৰ দিনত দুপৰীয়া সময়ত অট'মেটিক গাড়ীখনৰ চিচাখন, যিখন চিচা মই 14,000 টকা দি লগাইছিলোঁ নতুন, ঠাচ কৰি এটা চাইডৰ ফাটি গোটেই চিচাখন ফাটি খহি পৰি গ'ল। ৰাতিয়ে সেইদিনাখন তেওঁলোকৰ যিজন মেইন মানুহজনৰ হাৰ্ট এটেক আহে আৰু ৰাতিয়ে মানুহজনক লৈ যায় ক'ত? গুৱাহাটীত 2-3 দিনমান এডমিট ৰখাৰ পিছত আহি পোৱাৰ পিছত চোৱা চিন্তা কৰোঁতে ডাইৰেক্ট কয়, তোনে এনেকুৱা এটা বস্তু সোমোৱাই দিলি, সেই বস্তুটো তোনে গোটেই ঘৰ ধ্বংস কৰি দিব। তোনে যেনেকৈ নহওক সেই গাড়ীখন বেচ, যিখন গাড়ী AS0C095812 গাড়ীখন তোঁতে ঘৰৰ পৰা আঁতৰা। গাড়ীখন সিহঁতে বেচিবৰ কাৰণে OLX দি দিলে। OLXত দিয়াৰ পিছত গাড়ীখনৰ এজন ভাল গ্ৰাহক ওলাল। গাড়ীখনৰ দাম দিয়ে তেওঁ মাত্ৰ 4,20,000। সিহঁতে ক'লে যিমানেই নহওক গাড়ীখন ঘৰৰ পৰা উলিয়াম। গাড়ীখন ঘৰৰ পৰা উলিয়াম বুলি কৈ গাড়ীখন সিহঁতক মাতিলে। মই কথা পাতি দিলোঁ গাড়ীখন গুৱাহাটী এজন খান বুলি কয় মানুহৰ ওচৰত গেৰেজত থ'বলৈ। গাড়ীখন এপেন নি খানৰ ওচৰত থোৱা গ'ল। খানে কিছুমান গাড়ীখন মেৰামতি কৰিলে। মেৰামতি কৰাৰ পিছত গাড়ীখনত প্ৰায় 28,000 টকা খৰচ হয়। 28,000 টকা খৰচ হোৱাৰ পিছত গাড়ীখন সম্পূৰ্ণ একদম টিপটপ হৈ গ'ল। গাড়ীখন নিবলৈ কাৰণে সেই মানুহজন আহে আৰু গাড়ীখন লয়। সেইকেইটা দিনৰ ভিতৰতে খানৰ প্ৰায় 30,000 টকাৰ লোকচান হয়। ইপিনে সিপিনে ইটো সিটো কৰি লোকচান। खाने में कहे भैया गाड़ी में कुछ अपशगुन है। गाड़ी आने के बाद ऐसा लगता है कि इस गैरेज में कुछ अनहोनी होने वाला है। मेरा दिल घबराता रहता है। मैं जब भी नमाज से पढ़ के आता हूँ मुझे लगता है कि यहाँ पे कुछ ऐसा गलत चीज़ है जो इस गैरेज को ख़त्म करेगा। मैं गम पाলোঁ कारण तेखेत एजन बयसस्थ मानुह प्राय 60 बछरीया। तेखेते प्राय नामाज पढ़े, दिनटोत जिमान बार नामाज पढ़िब लागे सिमान बार नामाज पढ़े। तेखेते गम पाई गए गाड़ीखन किबा एटा बेया बस्तु है। मेरा जो भी नुकसान होगा लेकिन गाड़ी लेके जाइए आप। मानुहजने 28,000 टका गाड़ी काम কৰা পইচাটো বাদ দি সিজন মানুহ যিজন এজন বঙালী মানুহে কিনিছে সেই বঙালী মানুহজনক মাটি গাড়ীখন নিবলৈ কাৰণে ক'লে। সেই মানুহজন আহিলে, আহি 4,20,000 টকা কেছ দি গাড়ীখন তেওঁ গেৰেজৰ পৰা উলিয়াই লৈ গুচি যায়। গেৰেজৰ পৰা যেনেকৈ গাড়ীখন উলিয়াই লৈ গুচি যায় ঘৰত ৰাখে, পূজা পাঠ কৰি ইটো সিটো কৰাৰ পিছত অসম চৰকাৰৰ এটা আইন ওলায় কি যিবিলাকত মানুহে মাটি বিক্ৰী কৰে, মাটিৰ দালাল, সিহঁতৰ ওপৰত কেছ, সেই মানুহজনৰ ওপৰত কেছ লাগে আৰু সেই মানুহজন 25 দিনৰ কাৰণে এজন ৱেষ্ট বেংগলৰ মানুহে কেছ দিয়ে আৰু সেই ৱেষ্ট বেংগলৰ মানুহজনৰ কাৰণে পুলিচে আহি পেলাই ৱেষ্ট বেংগল পুলিচে ইয়াত ধৰি লৈ ৱেষ্ট বেংগলৰ থানাত
জেলত 25 দিন বন্ধ হৈ যায়। মোৰ নম্বৰটো লৈ সেই মানুহজনৰ ভায়েকে মোক ফোন কৰে কি দাদা গাড়ীখন অহাৰ পিছত একদম ঘৰত তেনেকুৱা খেলি মেলি গাড়ীখনৰ কিবা আছিল নেকি এনেকুৱা অসুবিধা? নাই, আমাৰ ঘৰতো গাড়ী ভালেই চলি আছিলে, যিহেতু এজন কাষ্টমাৰক বেচিব লাগে কথাটো ক'বই লাগিব, আমাৰ ঘৰতো গাড়ী ভালেই চলি আছিল। এই গোটেইখিনি কথা হৈ যাব পইচা পাতি চব পোৱাৰ পিছত মই প্ৰথমৰ ড্ৰাইভাৰ ললন সিঙক মই ফোন কৰিলোঁ। ললন এনেকুৱা কথা, গাড়ীখন এনেকুৱা হ'ল, সেইকাৰণে মই বেচি দিলোঁ। ললনে মোক ক'লে ভैया हम क्या बताएं आपको, मेरे साथ भी कुछ ऐसा हुआ। মই সুধিলোঁ কি হৈছিল? ভैया বোলে যেতিয়াপে মই মহাৰাষ্ট্ৰপে আপোনাৰ ছাগলীখিনি আনিলোঁ, আনি তাত যেন গাড়ীখন বেয়া হৈ গৈছিল, আহি পোৱা দুদিনমানৰ পিছতে মোৰ গাটো ভাল লাগি নাথাকা হ'ল। মই গাড়ীখন চলালে এনেকুৱা লাগে কি মোৰ ছাইডৰ ছিটটোত যিটো হেণ্ডিমেনৰ ছিট হয়, সেই ছিটটোত কোনোবা এটা বহি আছে। মই ঘপককৈ গাড়ীখনত শুই পেলাই যেতিয়া উঠি পেলাই চাওঁ যেন কোনোবা এটা বহি থকা নিচিনা দেখা পাওঁ, আকৌ নাইকিয়া হৈ যায়। এনেকুৱা লাগে যেন কোনোবা 10-12 বছৰীয়া এটা ল'ৰা বহি আছে। কেতিয়াবা দেখাওঁ মই বগা কাপোৰত, কেতিয়াবা তাক ক'লা কাপোৰত। মই এনি টাইম ফিল কৰি থাকোঁ কি কোনোবা এটা মোৰ কিনাৰত বহি আছে। আৰু মোৰ গাটো সদায় জ্বৰ নুগুচি, মোৰ গাটো এনি টাইম জ্বৰ। মই তাক ক'লোঁ তই এই কথাটো কিয় নক'লি? ক'লে দাদা আজিকালি এইবিলাক কথা কোনে বিশ্বাস কৰে, অন্ধবিশ্বাস বুলিয়ে ভাবিব, মই সেইকাৰণে কোৱা নাছিলোঁ। বোলো অন্ধবিশ্বাস নহয়, এইটো সঁচা কথা হয়। তেনেকৈ গাড়ীখনৰ বহুতকেইটা মানুহ বৰবাদ কৰিলে। তেতিয়া মই সম্পূৰ্ণ কথাখিনি দুইটা মাজত আলোচনা হোৱাৰ পিছত মই ক'লোঁ মোৰ লগত কিয় তেনেহ'লে একো নহ'ল, মোৰ ঘৰতটো একো নহ'ল, মোৰ ঘৰ চব ভালে আছিলে, মোৰ টকা পইচা একদম লেংটা হৈ গ'লোঁ, কিন্তু আমাৰ ঘৰৰ মানুহ কাৰো ক্ষতি নহ'ল। য'ত নেকি প্ৰতিখন ঘৰতে যোৱা প্ৰতিখন মানুহে ক্ষতি কৰিব চেষ্টা কৰিছে। কিন্তু মই তাৰ মাজতে এটা কথা কৈ দিওঁ, মই সেই গাড়ীখনত থকা ভূতটো মোৰ ঘৰত সম্পূৰ্ণৰূপে দেখা গৈছিল। এদিন প্ৰায় 2-2:30 বজাত মোৰ ঘৰত এজনী লিলি নামৰ কুকুৰ আছিল। সেই কুকুৰজনীয়ে প্ৰায় 2:30 বজাত ভুকি আছিল খুব জোৰে। আৰু ভুকি থকাৰ পিছত মই কুকুৰজনীক মাৰিম বুলি ওলাই যাওঁতে লাহেকৈ দৰজাখন খুলি যেনেকৈ গৈ ওলালোঁ, কুকুৰজনীলৈ সেই ভূতটোৱে চাই আছিল। আৰু ভূতটো প্ৰায় 10-12 বছৰমানৰ এটা ল'ৰা পোৱালি সমান, এটা ডাঙৰ কুকুৰ এটা সমান, মানে বিলাতী কুকুৰ যেনে জাৰ্মান শ্বেপাৰ্ড এটা কুকুৰৰ সমান বহি পেলাই কুকুৰজনীলৈ চাই আছিল। আৰু মই সম্পূৰ্ণৰূপে সেই ভূতটো একদম দেখিছিলোঁ। মই কথাখিনি গোটেইখিনি ললেচক ক'লোঁ, তেনেকৈ মই দেখা এনেকুৱা কথাটো। সি ক'লে হয় ভাইয়া, মই একে ছেম টু ছেম আপুনি যেনেকুৱা কৈছে সেনেকুৱা মানুহ এটা দেখা পাওঁ মোৰ গাড়ীখন আগে পিছে। মই এনি টাইম সেনেকুৱা মানুহ এটা ফিল কৰোঁ, যিটো মানুহ মানে প্ৰায় 10-12 বছৰ এটা ল'ৰা আৰু মোৰ গাড়ীখনৰ কিনাৰত বহি থকা নিচিনা। মই যেতিয়াই চকু মেলি পেলাই দেখা পাওঁ তেতিয়াই মই এনি টাইম এনেকুৱাই লাগি থাকে মোৰ কিনাৰত কোনোবা এটা মানুহ বহি আছে। মই সেই কথা নহয় বুলি ভাবি আকৌ এবাৰ আহিলোঁ চোৱা চিন্তা কৰাবৰ কাৰণে এজন ঠাইত। ক'লে ঠিকে আছে, গোটেইখিনি তোৰ ঘৰৰ পৰা সেই বস্তুটো আঁতৰি গ'ল, ভালেই হ'ল। তহঁতৰ ঘৰত যেন তহঁতে সদায় হনুমান চালিচা পঢ়, ডেইলি হনুমান চালিচা পঢ়। এই হনুমান চালিচা পঢ়াৰ কাৰণে তহঁতৰ ঘৰৰ কোনো মানুহ এটা ক্ষতি কৰিব নোৱাৰিলে, নহ'লে তহঁতৰ ঘৰ এটা নহয় এটা মানুহক নিলে হয়। তহঁতৰ বাউণ্ডেৰীৰ ভিতৰত সোমাইছেও যদি সেই বস্তুটো, তহঁতৰ ঘৰৰ কোনো মানুহক অশান্তি কৰিব পৰা নাই। এজন মুছলিম মানুহে মোক চাই পেলাই গোটেই কথাখিনি ক'লে সেই বস্তুটো দিনত সেই কিনাৰ ঘৰৰ চুকৰ বাঁহজোপা সেয়াত থাকে, আৰু ৰাতি হ'লে ইয়াত বাউণ্ডেৰীৰ ভিতৰত আহে, আকৌ গাড়ীখনৰ ওচৰত, গাড়ীখন আৰ্মি কেম্পৰ সন্মুখত আছিলে, তাত যায়, তাতে থাকিবই। গাড়ীখনৰ পৰা অহা যোৱা কৰি আছিলে সেই বস্তুটো, মোৰ ঘৰলৈ প্ৰায় অহা যোৱা কৰি আছে। মই আকৌ সুধিলোঁ গাড়ীখনতো প্ৰথম কিনোতে ভালেই চলি আছিল, বহুত ধুনীয়া। কৈছে গাড়ীখনত এই বস্তুটো পাৰ্মানেণ্ট নাছিলে, কিন্তু ক'ৰবাৰ এই বস্তুটো লাগি আহে। তেতিয়া ললনে আৰু মই কথাটো যেতিয়া সম্পূৰ্ণৰূপে আকৌ আলোচনা কৰিলোঁ, তেতিয়া ক'লে ভাইয়া এই বস্তুটো লাগি আহিছে যদি মহাৰাষ্ট্ৰত যেতিয়া আমি সেই পাহাৰটো পাৰ হৈছিলোঁ, মনত আছেনে আপোনাৰ ছজনা গছ এডাল যেন সেইখিনিতে অট'মেটিক ছজনা গছ এডাল ভাঙি পৰিছিলে? মই বোলো মনত পৰিছে। কৈছে ছজনা গছডাল কোনো বতাহ নাই, বৰষুণ নাই, একো অৰ্থ নাই, আমাৰ গাড়ীখন সেইখিনি ৰৈ থকা জেগাখিনিত ছজনা গছডাল ভাঙি পৰিছিলে, মনত আছেনে? মই বোলো অঁ। কয় সেই গছডালৰ পৰাই হয়তো এই বস্তুটো আহি আমাৰ গাড়ীখন। মই বোলো ছজনা গছত কেনেকৈ থাকিব পাৰে? কৈছে খালি ছজনা গছে নহয়, বেলেগ গছতো আছিল তাত, ডাঙৰ ডাঙৰ আছিল নে নাই? বোলো আছিল। বেলেগ গছৰ পৰা ছজনা গছত উঠি পেলাই হয়তো গাড়ীখনত ছাগলী দেখি ছাগলীৰ লোভত আহি পেলাই কিজানি গাড়ীখন সোমাই গ'ল।
আৰু তেতিয়াপে গাড়ীখন লম্বি ল'লে। মই বোলো হয় চাগে কথাটো। আৰু সেইখন গাড়ী AS0C 095812 ট্ৰাক। সেই ট্ৰাকখনে বহুতকেইটা পৰিয়াল ক্ষতিসাধন হৈছিল। আৰু এই সম্পূৰ্ণ ঘটনাটো যাৰ লগত হৈছিল অইন কোনো নহয়, সেই সম্পূৰ্ণ ঘটনা হোৱা মানুহজন হৈছোঁ মই নিজে। মই নিজেই মোৰ লগত এইটো ঘটনা সম্পূৰ্ণ হিচাপে মোৰ লগতে হোৱা এইটো ঘটনা হয়। আৰু এই ঘটনাটো মই সম্পূৰ্ণ ফিল কৰিছোঁ। মই আপোনালোকক কওঁ, মোৰ পেঞ্চনৰ পইচা মোৰ যি য'ত আছিলে গোটেই সম্পূৰ্ণ গাড়ীখনে লেংটা কৰি থৈ মোৰ বেংকত 43,000 ধাৰ। গাড়ীখন বেচাৰ পিছত আকৌ মই 0 পে ষ্টাৰ্টিং কৰি আকৌ সেইটো লেভেল পাওঁতে প্ৰায় 3 বছৰমান সময় লাগিছে। 3 বছৰ 4 বছৰ সময় লাগিছে। তো মই আপোনালোকক সেইটো কথাই কওঁ, কেতিয়াবা এটা বস্তু কিনিব হ'লে সদায় সেই বস্তুটো চাই চিন্তি পূজা পাঠ ইটো সিটো গোটেই বস্তুবিলাক মেনেজ কৰিব লাগে। মোৰ লগত এটা হৈ যোৱা ঘটনাই মোক গোটেই জীৱনৰ কাৰণে শিকাই থৈ গ'ল। আৰু আশা কৰোঁ এই ভিডিঅ'টো চাই আপোনালোকেও যাতে ভৱিষ্যত কিবা বস্তু কিনিলে অন্ধবিশ্বাস নহয়, এই পৃথিৱীখনত ভূত প্ৰেত মানুহ পিশাচ টেপ চব আছে, আজিও আছে। আমি যিমান মডাৰ্ণ হৈ নাযাওঁ, আমি যিমান আধুনিক হৈ নাযাওঁ, কিন্তু প্ৰতিটো বস্তু ভগৱানে বনাই দিয়া বস্তু, প্ৰতিটো বস্তু এই পৃথিৱীতে এতিয়াও আছে। যদি মোৰ ঘটনাটো শুনি ভাল লাগিলে আশা কৰিম মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। থেংক ইউ, ধন্যবাদ।